সমাগত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ঈদ উল জুহা 28 মেত ঈদ পালন কৰিব সমগ্ৰ বিশ্বই। শিৱসাগৰ জিলা প্ৰশাসনে বান্ধি দিছে কেতবোৰ নীতি নিৰ্দেশনা। ঈদৰ কুৰবানীক লৈ গুৰুত্বপূৰ্ণ মন্তব্য শিৱসাগৰ দিনী মাদ্ৰাছাৰ অধ্যক্ষ আতিকুৰ ৰহমান কাছিমিৰ। ঈদত ব্যৱহাৰ কৰা পশুধনসমূহৰ অৱশিষ্ট অংশসমূহ য'তে ত'তে নেপেলাবলৈ আহ্বান। নগৰ অঞ্চলত নিৰ্দিষ্ট বাহনেৰে পেলনীয়া অংশসমূহ উঠাই লৈ যাব বুলি মন্তব্য কৰে। মন্তব্য এই মুহূৰ্তত আগবঢ়াইছো। পৃথিৱীতেই পবিত্ৰ ঈদ উল আজহা অৰ্থাৎ কুৰবানী ঈদ পালন কৰা হ'ব। তাৰ ব্যতিক্ৰম নহৈ শিৱসাগৰ তথা অসম আৰু শিৱসাগৰতো অনুৰূপ ধৰণে অতি উলহ মালহেৰে পবিত্ৰ ঈদ উল আজহা পালন কৰিবৰ কাৰণে সকলো মুছলিম সম্প্ৰদায়ে মনস্থ কৰিছে আৰু আল্লাহৰ হুকুম হিচাপে পালন কৰিব। এই ঈদ উল আজহাৰ সন্দৰ্ভত আমাৰ ইছলামত যিহেতু দুটাই ঈদ আহে, এটা হৈছে ঈদ উল ফিতিৰ, আনটো হৈছে ঈদ উল আজহা। এই ঈদ উল আজহাৰ লগত আমাৰ কুৰবানী আল্লাহৰ নামত কোনো জন্তু, মৰমৰ জন্তু এটি উৎসৰ্গা কৰাৰ যি